কৃষ্ণ 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 দেই আজি মানে আৰু এখন ঘৰক বহিষ্কাৰ কৰিবৰ কাৰণে মানে পত্ৰ দিবলগীয়া হ'ল আজি ওলাই আহিছোঁ কৃষ্ণ দেই কৃষ্ণ কৃষ্ণ মানে আপোনালোকে দেখিছে এখন পত্ৰখন লৈ আনিছোঁ মানে আৰু এঘৰ মানুহ মানে বহিষ্কাৰ কৰিবলগীয়া হ'ল মানে কি কৰিলে গম পাইছে খেল মানে তুলনি বিয়াত নাতিনীক মানে তুলনি বিয়াত মাছ আৰু মাংস উলিয়ালে আমাৰো ধৰ্মতটোতো মাছ মাংস উলিয়াটো নাই নহয় আপোনালোকে গমেই পায় আমাৰ ধৰ্মত মানে এইবিলাক নচলে লুকাই চুৰ কৰি চলে যেন এইবিলাক চুৰ কৰি চলে কিন্তু আমি গম পাই গ'লোঁ নহয় কাৰণে পত্ৰ দিবলৈ আহিছোঁ আৰু আপোনালোকেতো গম পায় মোৰ দায়িত্ব এইটোৱে মানে মোৰ পত্ৰ বিলোৱাটো মোৰ দায়িত্ব মানে আহিছোঁ এতিয়া সেই আইগৰাকী ঘৰলৈ মানে নাতিনী আকৌ তুলনি বিয়া আছিল নাতিনী আকৌ তুলনি বিয়াৰ কাৰণে মানে বহিষ্কাৰ কৰা গৈছে আৰু আপোনালোকেতো গম পায় আমাৰ মানে বছৰেকত মানে এনেকৈ কেইঘৰমান মানে বহিষ্কাৰ কৰাটো মানে আমাৰ নিয়ম এইটো কেইঘৰমান বহিষ্কাৰ কৰিব লাগে তো সেইকাৰণে আমি বিচাৰি মানে এইখন ঘৰকো পাইছোঁ এনেকৈ আমি বহিষ্কাৰ কৰি থাকোঁ মই আহিছোঁ এতিয়া আপোনালোকক দেখাম এতিয়া পত্ৰখন দিবলৈ আহিছোঁ আইগৰাকী কিবা আছে নাই এতিয়া আইগৰাকী কি কৰিছে হয় হ'ব মই বহিবলৈ বুলি অহা নাই বাৰু হ'লেও বহিব কৈছে এতিয়া বহোঁ আৰু বহিবলৈ কৈছে এতিয়া বহোঁগৈ আৰু হা ভিতৰততো বহিবলৈ মন নাই আছিলে বাৰু অঁ বাহিৰলৈকে লৈ আনক এতিয়া মানে এঘৰীয়া কোৱা হ'লতো মানে এতিয়া ভিতৰত বহিব নোৱাৰি বাহিৰলৈকে লৈ আনক নহ'লে মোকো সেই পালে পাই যাবগৈ পত্ৰ বিলোৱা আইগৰাকী দিয়ক আইগৰাকী বিয়া ভালে গ'ল ন হা বৰ ধুমধামে পাতিলে ভালকে পাতিলো নাতিনী বিয়া ধুনীয়াকে পাতিছো হয় হেৰি নহয় আই কি সকামত আহিছে বহকচোন মই কম বাৰু সকামটো কম বাৰু সেই সকামটোৰ কাৰণে আহিছোঁ হেৰি নহয় নাই নেকি বাপজন নাই হেৰি বজাৰলৈ গ'ল মই আছো ঘৰত আপোনাৰ লগতনো কিনো কথা পাতিম না বাপজন থকা নে ভাল আছিলে নাই বাপজন নাই নহয় সেইকাৰণে আকৌ মোৰ আগতে কৈ দিয়ক আপুনি আইগৰাকী এখন লওকচোন আপুনি লওকচোন আপুনি ল'লে গম পাব চাওকচোন এখন চাওকচোন আপুনি এখন চাওক দেখিছে নাই চশমা জানি লওক নহ'লে দেখিছে নাই এতিয়া গম পাই যাব আইগৰাকী মানে গম পাই যাব আচলতে এইবিলাক মানে আমি মানে গম পাইছে নাই এইবিলাক মানে আমি বিয়া এনেকুৱাত মানে আমি এইবিলাক মাছ মাংসটো মানে নিদিওঁ উলিয়াবলৈ মানে আমাৰ এইটো বৰ বেলেগ চিষ্টেম মানে নিদিওঁ চুৰ কৰি পায় যেনিবা এবাৰ দেখিছোঁ ভাবজান অলপ ভালকৈ পৰিব দেই কি মোৰ তুলনি বিয়াত নাতিজনী বিয়াত মাছ মাংস ওলোৱাৰ বাবে মোক কি এঘৰীয়া কৰিলে কি মোৰ ধৰ্ম অনুষ্ঠানততো মাছ মাংস মই উলিওৱা নাই আপুনি ভাল চাব ভাল চাব কৈছে মাছ মাংস উলিওৱাৰ বাবে বিয়াত নাতিজনী বিয়াত হে মোক সেই ধৰ্মৰ পৰা মোক তাৰমানে হেৰি কৰিলে নিবাৰণ কৰিছে এতিয়া আপোনাৰ ওচৰত মানে আপুনি ইমান হুলস্থুল নকৰিব মোৰ শুনক মানে আপুনিতো জানে আৰু আমাৰ আপুনি জানে মোৰ মানে দায়িত্বত আছে মোৰ পত্ৰ বিলোৱা মোক বা আপুনি সেইখিনি কৈ কাম নাই মোৰ মানে পত্ৰ বিলোৱাত মোৰতো দায়িত্ব আছে এতিয়া পত্ৰখন আপুনি পঢ়িলে আপুনি গম পালেই আপোনাৰ নাতিনীজনী তুলনি বিয়াত আপুনি উলিয়াব নালাগিছিল মাছ মাংসটো আপুনি বৰ ভুল কৰিলে এইটো উলিয়াব নালাগিছিল মই ধৰ্ম অনুষ্ঠানততো তাত মই গৈ মাছ মাংস ওলোৱা নাই ছোৱালীজনী মই নাতিজনী বিয়াতহে উলিয়াইছো কি মোক তাৰমানে বিয়াখন পাতিবই লাগিব ধুমধামে সেইটো নচলে মই সেইটো কাৰণে মোক এঘৰীয়া কৰিব লাগে নেকি বাৰু সেইটো নচলে এইবোৰ কৈছো নহয় মই একদম প্ৰতি খোজে অপৰাধ মই বৰ বেয়া পাইছো আইগৰাকী মোৰ কথাটো ইমান হুলস্থুল নকৰিব আমাৰ মানে ধৰ্মটোত মানে সেইবিলাক নচলে মাছ নচলে মাংস মানে বেলেগত খাব পাৰে মানে নিজৰ ঘৰত এইটো উলিয়াব নোৱাৰে দেই মই আৰু কৈছো নে কিমান মই একদম এইবোৰ আৰু হেৰি হৈ থাকিম সংস্কাৰ হৈ থাকিম নহয় আপুনি মোৰ কথাটো শুনক আপুনি বাৰে প্ৰতি ভুল কৰি আছে আপোনাৰ নিজৰ ঘৰত উলিয়াব নোৱাৰে বেলেগৰ ঘৰত খাব পাৰে আপুনি বেলেগ ঘৰত খাব কিন্তু আপুনি আপোনাৰ নাতিজনী তুলনি বিয়াত কি উলিয়াব কিয় নুলিয়াম মোৰ নাতিজনী বিয়া পাতিছোঁ মোৰ প্ৰথম নাতিজনী বিয়াত ইমান মোৰ মনত আনন্দ লাগিছে প্ৰথম হয়তো পাছৰবোৰ নেপাবও পাওঁ মই ধুমধামকৈ পাতিছোঁ মাছ উলিয়াইছোঁ মাংস উলিয়াইছোঁ আপুনি সেইটোৱে ভুল কৰিলে পাতিছোঁ মই ধুমধামেৰে আপুনি সেইটোৱে ভুল কৰিলে
ধৰ্ম অনুষ্ঠানত গৈ পিনি মাছ মাংস মই উলিওৱাগৈ নাই। মই আপোনাক বুজাই দিছোঁ আপোনাক বুজাই দিছোঁ মানে আমাৰ এইটো ধৰা বন্ধা নিয়ম আৰু বছৰেকত আমি 3 ঘৰমান মানে বহিষ্কাৰ কৰাটো আমাৰ নিয়ম। আপোনালোকক বিচাৰি পালোগৈ, আপোনালোকক খুদটো মানে বিচাৰি পোৱা নাছিলোঁ, আপোনালোকে মাছ আৰু মাংস উলিয়াইছিলে নহয়, সেইটোকে বিচাৰি পালোঁ মানে আপোনালোকক মানে এতিয়া বহিষ্কাৰ। আৰু আপোনালোকে এতিয়া ধৰ্মীয় অনুষ্ঠানত আমাৰ মানে হেৰি হ'লে আপুনি নাযাব, কিন্তু আপুনি মানে শুচি হ'ব লাগিব, শুচি হ'লে যাব পাৰিব, কিন্তু নাযাব দেই, কৈ দিছোঁ। কথানো আপুনি ক'বলৈ আহিছে আৰু আপুনি মোক প্ৰতিবাৰে আপুনি আহি মোক খবৰ দিয়ে, ইবোৰ পঠিয়াব লাগে, কিন্তু মই ভাল দেখা নাই। কিন্তু মই ভাবিছোঁ কিন্তু এই ধৰ্মত সোমাই মই ইমান সংস্কাৰ হৈ থাকিবলৈ মোৰ ধন টকা পইচা নাই, এৰি দিলেও মই ভয় নাখাওঁ। ধৰ্মত সোমাম কৈছোঁ নহয়, বেলেগ ধৰ্ম। আপুনি কি কথা ক'বলৈ আহিছে? মই পচন্দ কৰা নাই এইবোৰ কথা। আপুনি কি কথা ক'বলৈ আহিছে? আপুনি চব চৌতালি কথা। আপুনি একদম ভাল মানুহ নহয়। আপুনি মোক প্ৰতিবাৰে আপুনি মোক কেলে চেঞ্জ কৰিছে? আপুনি পত্ৰখন ভাল থ'ব, পত্ৰখন ভাল থ'ব। এইখন পত্ৰ মই একদম ফালি পেলাইছোঁ। এইখন নেফালিব পত্ৰখন। আপুনি এইটো আৰু ভুল কৰি দিলে, আপুনি এইটো আৰু ভুল কৰিলে, আপুনি এইটো আৰু ভুল কৰিলে, আপুনি এইটো আৰু ভুল কৰিলে। মই এইবাৰ আহিলে কিন্তু খেলিছোঁ, এইবাৰ মই কোনোমতে বাচি আহিছোঁ দেই, কোনোমতে বাচি আহিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ, ভালনে বাৰু? আচলতে আপোনালোকে গম পায় মানে মই মানে অকণমান এণ্টাৰটেইনমেণ্টৰ ওপৰত মানে কমেডি ভিডিঅ'বিলাক আপোনালোকৰ আগলৈ মানে আগবঢ়াই থাকোঁ দেই। আপোনালোকৰ মাজলৈ এটা মানে কমেডি এনেই ষ্টৰি এটা বনাই কেনে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে কিন্তু কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব দেই। ফেপাই আহিলোঁ দেই নিজৰ বুলি, একদম ফেপনি ধৰি আহিলে নিজৰ বুলি। আয়ো আচলতে মানে মই এণ্টাৰটেইনমেণ্ট আপোনালোকক হহুৱাই থাকিব বিচাৰোঁ। আৰু এটা কথা কৰিব বিচাৰিছোঁ দেই, এনেদৰে আপোনালোকৰ আগত মানে কমেডি ভিডিঅ' প্ৰেৰণ কৰি আৰু আপোনালোকক হহুৱাবলৈ চেষ্টা কৰা যোনবিলাক ভিডিঅ' প্ৰেৰণ কৰোঁ কৈ দিব বিচাৰিছোঁ, এইবিলাক ভিডিঅ' দি কেনে আপোনালোকক কাৰো মনত আঘাত দিবৰ কাৰণে মই ভিডিঅ'বোৰ নবনাওঁ। আৰু এইবিলাক চব কাল্পনিক হয়, বাস্তৱ জীৱনৰ লগত মানে কোনো জড়িত নাই, আৰু ধৰ্মক আঘাত সনা নাই, বা অনিচ্ছাকৃতভাৱে যদি কাৰোবাৰ লগত যদি কিবা মিলি গৈছে সেইটো আমি দায়ী নহয়। কাৰণ কেলৈ এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' বনাইছোঁ, জমনি ভিডিঅ' বনাব পাৰি না, সেইটো কাৰণে আপোনালোকৰ আগত জমনি ভিডিঅ'টো বনাই কেনে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিছোঁ, স্পষ্টীকৰণটো দি দিছোঁ। নহ'লে কিছুমান লোকে আকৌ আহি কেনে ভেনামেখি পৰাটো পৰিবইতো, এনেকৈ কেলৈ গৈছে মানে সম্পূৰ্ণ ভিডিঅ'টো নাচায়তো। সেইকাৰণে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে কোনেও যাতে গাত পাতি নলয় দেই, আৰু গাত পাতি ল'লেতো আপোনালোকৰ কথা স্পষ্টীকৰণটো দি দিছোঁ। মানে মই দায়ী নহওঁ কিন্তু দেই, মই জাষ্ট এটা কমেডি ভিডিঅ' আগবঢ়াইছোঁ, এণ্টাৰটেইনমেণ্ট, ঠিক আছে। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই, কমেণ্ট এটা কৰিব, আৰু নিজৰ বুলি কমেণ্টটো কৰিলে মনটো ভাল লাগে, কমেণ্ট এটা কৰিব, আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, মানে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মনটো ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইবটো মেইন আৰু দেই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, হ'ব দিয়ক, অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।